हेलो स्टूडेंट्स तो अलरेडी आम क्वेश्चन नम्बर 14 लेके डिस्कस करिसो आगर भिडिओ 14 लेके डिस्कस करिसो इतना आम क्वेश्चन नम्बर 15 टू चाम आमाक कि কৈছে डज द पॉइंट -2,5 एंड 3,5 लाई इनसाइड आउटसाइड और ऑन दि सार्कल तारमाने तुम्हारे क्वेश्चन तो बुझी पाइछा आमाक एटा पॉइंटर कोअर्डिनेट दिया आछे है ना तो ये पॉइंट लाई इनसाइड माने सार्केलर भितरत लाई करिब ने आउटसाइडत लाई करिब ने ऑन दि सार्केल माने इयाते हबो ने इयाते हबो ने इयाते हबो कत हबो हेतु आमि चेक करिब लागे ठीक आछे तो आमाक सार्केलर इकुएशन दिया आछे एटू सार्केलर इकुएशन दिया आछे आमाक एक्स स्क्वायर प्लस वाई स्क्वायर प्लस 25 तो एतिया এই सार्केलर इकुएशনৰ পৰা আমি চাব লাগে যে এই পয়েন্টটো সার্কেলৰ ভিতৰত লাই কৰিব নে বাহিৰত লাই কৰিব নে ক'ত লাই কৰিব ঠিক আছে তো এতিয়া আমি নরমালি সার্কেলৰ ভিতৰত লাই কৰিব বাহিৰত লাই কৰিব নে অন দি সার্কেল লাই কৰিব তাৰ মানেটো কি তাৰ মানে যদি এই পয়েন্টটো পৰা হয় না এই পয়েন্টটো ধৰা ইয়াতে আছে সাপোজ ইয়াতে আছে আৰু এটো হল সেন্টার তো এই পয়েন্টৰ মাজৰ আৰু সেন্টাৰৰ মাজৰ যদি ডিসটেন্সটো যদি ৰেডিয়াছৰ সমান হয় হয়নে এটো সার্কেলৰ পৰা আমি ৰেডিয়াছ মানে কিমান ক'ব পাৰিম হয়নে তো এটোৰ যদি সমান হয় তেতিয়া হলে আমি কি ক'ম যে অন দি সার্কেল যদি ৰেডিয়াছটো যদি এই পয়েন্টৰ পৰা সেন্টাৰৰ ডিসটেন্সটো যদি ৰেডিয়াছতকৈ কম হয় তেতিয়া হলে কি হ'ব ইনসাইড হ'ব আৰু যদি এটো পয়েন্টৰ পৰা ৰেডিয়াছৰ সেন্টাৰৰ যিমান ডিসটেন্স সেই ডিসটেন্সটো যদি ৰেডিয়াছতকৈ বেছি হয় তেতিয়া হলে কি হ'ব আউটসাইড দি সার্কেল হ'ব হয়নে তো এটো আমি চেক কৰিব লাগে ঠিক আছে তেতিয়া ইজি কোৱেশ্চন একদম ইজি কোৱেশ্চন তো এতিয়া আমাক ফাৰ্স্টত আমি লিখিব লাগিব হয়নে কি দিয়া আছে আমাক সলিউশন লিখিব লাগিব ফাৰ্স্টত সলিউশন given equation of the circle আমাক কিমান দিয়া আছে x স্কয়ার প্লাস y স্কয়ার ইকুয়াল টু 25 এটা আমাক দিয়া আছে তো এইটো ইকুয়েশনক আমি এনেকে লিখিব পাৰো না নাই যদি আমি x মাইনাস কিবা এটা y মাইনাস কিবা এটা মানে যদি আমি জাস্ট সেন্টাৰৰ কোঅর্ডিনেট যেনেকৈ আমি লিখো x মাইনাস h হোল স্কয়ার y মাইনাস k হোল স্কয়ার ইকুয়াল টু r স্কয়ার তেনেকৈ যদি আমি লিখো তো ইয়াক আমি এনেকৈ লিখিব পাৰিম না নাই x মাইনাস 0 স্কয়ার প্লাস y মাইনাস 0 স্কয়ার প্লাস 5 স্কয়ার হয় না তো ইয়াৰ পৰা এটুক যদি আমি comparing with x minus h square y minus k square equal to r square ইয়াৰ লগত যদি কম্পেয়াৰ কৰো h equal to কিমান পাম 0 পাম k equal to কিমান পাম 0 পাম তাৰ মানে সেন্টাৰটো কিমান হ'ব আমাৰ 0,0 है ना एटू पॉइंटर कोऑर्डिनेट किमान होबो 0,0 माने ओरिजिन एटू तो ओरिजिनर পৰা আমাৰ এটু পয়েন্টৰ ডিসটেন্স ওলাব লাগে है ना তো ইয়াৰ ডিসটেন্সও যদি ৰেডিয়াছতকৈ যদি কম হয় তেতিয়াহলে ইনসাইড হ'ব যদি সেম হয় ৰেডিয়াছৰ সেম হয় তেতিয়াহলে অন দি সার্কেল হ'ব আৰু যদি বেছি হয় তেতিয়াহলে আউটসাইড হ'ব তো এতিয়া আমাৰ কি ওলাব লাগে সেন্টাৰৰ পৰা ডিসটেন্স ওলাব লাগিব হয় না নাও ক্যালকুলেটিং দ্য क्या लिखा calculating the distance between the point point to किमान दिया है -2,5 2.5 and center है ना center सेंटर कोऑर्डिनेट आमाक किमान दिया আছে 0,0 তো ইয়াৰ পৰা ডিসটেন্সটো ক্যালকুলেট কৰা তো ডিসটেন্সটো ধৰা এটা ধৰা পয়েন্টৰ নাম ধৰা এটা ধৰা সি আর এটা ধৰা এ মানে সি এ তো সি এ কেনেকৈ ওলাম আমি ৰুট ওভাৰ x2 - x1 বা x1 - x2 হোল স্কয়ার বা y2 - y1 যোনটো x1 x2 y1 y2 লোৱা একো প্ৰবলেম নাই ললেই হ'ল মানে হোল স্কয়ার কৰিলে 0 পৰা মাইনাস কৰিলে -2 প্লাস হ'ব +2 প্লাস হ'ব ঠিক আছে তো এতিয়া এটো ধৰা x1 এটো ধৰা x2 তাৰ মানে -2.5 হোল স্কয়ার হয় তো -2.5 হোল স্কয়ার প্লাস 3.5 হোল স্কয়ার ঠিক আছে তো -2.5 এর হোল স্কয়ার কৰিলে কিমান হ'ব 2.5 মানে 6.25 আৰু এটো স্কয়ার কৰিলে কিমান হ'ব 35 * 35 কৰিলে 1225 হয় ঠিক আছে তো এটো স্কয়ার রুট কৰিলে এই দুটা যদি এড কৰিলে চোৱা কিমান হ'ব
এড কৰিলে এইটো 25 আৰু 25 কিমান হ'ব 50 আৰু এইটো 12 আৰু 6 কিমান হ'ব 18 হয়নে 18.5 হৈ আছে এতিয়া 18.5 যদি আমি এইটো যদি স্কয়াৰ ৰুট কৰোঁ স্কয়াৰ ৰুট কৰিলে আমাৰ কিমান হ'ব আমাৰ এইটো আছিল কিমান 5 হয়নে তো এইটো আমাৰ 5 ৰ স্কয়াৰ ৰুট কৰিলে 18.5 5 ৰ স্কয়াৰ কৰিলে আমাৰ কিমান হ'ব 5 ৰ স্কয়াৰ কৰিলে হ'ব 25 তাৰ মানে এইটো কি 25 ৰ স্কয়াৰ ৰুট কৰিলে আমাৰ কিমান হ'ব 5 তো এইটোৰ স্কয়াৰ ৰুট কৰিলে কিমান হ'ব 25 তকৈ 5 তকৈ সৰু হ'ব নে নাই 5 তকৈ সৰু হ'ব তাৰ মানে এইটো লেছ দেন 5 লেছ দেন 5 হ'ব স্কয়াৰ ৰুট ওলাবই নালাগে কাৰণ এইটো 18 আছে 18 হ'লে আমি 5 ৰ স্কয়াৰ কৰিলে 25 হ'ব 4 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 16 তাৰ মানে 4 পইণ্ট সামথিং কিবা এটা হ'ব তো এইটো কি হ'ব লেছ দেন which is less than radius তো ৰেডিয়াছতকৈ যদি সৰু হয় তেতিয়াহ'লে আমাৰ পইণ্টটো ক'ত লাই কৰিব ইনসাইড লাই কৰিব মানে এইটো পইণ্ট আৰু আমাৰ যোনটো পইণ্ট দিয়া আছিলে -2,5 তাৰ মানে এইটো আৰু এইটো পইণ্টৰ মাজত ডিসটেন্স হয় না তো এইটো ইনসাইড হয়নে এইটো আছিল আমাৰ ৰেডিয়াছ এইটো হ'ল -2,5 3,5 তো এইখিনি ডিসটেন্স আমাৰ এইখিনি ডিসটেন্স কি হ'ব কম হ'ব না নাই তাৰ মানে কি হ'ব এইটো ইনসাইড হ'ব হয়নে তো আমি এতিয়া কি কৰিম কি লিখিম therefore লিখিম আমি therefore the point -2.5, 3.5 lies inside the circle ঠিক আছে এইটো আমাৰ आंसर তো এনেকৈ কোৱেশ্চনবিলাক কৰিব লাগে ঠিক আছে নেক্সট আমি প্যাৰাবোলা হাইপাৰবোলা ইলিপ্স যেনেকৈ এক্সাৰসাইজত আছে তেনেকৈ ডিসকাস কৰি গৈ থাকিম ঠিক আছে থ্যাংক ইউ